গুড মৰ্নিং আপোনালোক সকলোকে। মই আজি বহুত সোনকালে উঠিলোঁ। এতিয়া 4:30 হৈছেহে। আমাৰ ঘৰৰ মানুহ চব শুইয়ে আছে, মই অকলে উঠিছোঁ। দৰ্জাখন খুলি লওঁ। চাওকচোন 4:30 কেনেকুৱা হৈ আছে বতৰটো। ৰ'দজাক অকণ ওলোৱা নিচিনা হ'লেই। মই এইফালে গেট খোলাই নাই, গেট খোলোঁ। গেট খুলি পিনি অকণ বাহিৰত ফুৰি আহোঁগৈ। ঘৰৰ মানুহ কোনো গমেই নাপায় মই উঠিছোঁ বুলি। ভাগৰ লাগিছে, চবেই কাম বন কৰি শুই আছে, শুই থাকক, লাহে ধীৰে উঠিব। মই অকণ ফুৰি আহোঁগৈ। মিস্ত্ৰী এইকেইদিন কাম কৰিবলৈ আহিছে বাৰু। লোহাখিনি প্ৰায় হ'লেই আৰু কাম, আৰু অলপ চলপ বাকী আছে। আৰু এইফালেও অলপ কাম লগাই আছিলোঁ। এই ঘৰটো সদায় বতাহ চতাহ মাৰিলে মানে গোটেই টিংখিনি উৰাই লৈ যায়, আৰু উৰাই নিনিলেও কেতিয়াবা এনেকুৱা হয় টিংখিনি চলি যায়। সদায় মানুহ এটা লৈ পিনি আকৌ কাম কৰিব লাগে, টিংখিনি ঠিক কৰিব লাগে। সেইকাৰণে পাইপ লগাই দিছোঁ। পাইপ লগাই পিনি টিংখিনি ওপৰত লগাই দিম, তেতিয়া আৰু প্ৰব্লেম নহয়। নহ'লে সদায় ৰাতিপুৱা মানুহ এজন বিচাৰি পিনি আকৌ ঠিক কৰি থাকিব লাগে। আজি 3-4 দিনমানৰ পৰা কাম কৰি আছে, হ'ব আৰু এইবোৰ কামবিলাক আজৰি কমপ্লিট হৈ গ'লে মানেহে আৰু ভাল লাগিব। ইফালে চোতালখনতো গোটেই খেলি মেলি হৈ আছে। সেইফালে যোৱাকালি এইখিনি কাঠ আনিলে, কাঠখিনি আনি মেলি তাতে পেলাই থ'লে। এইফালে বালিও আনিবলগীয়া হৈ আছে, পাথৰো আনিবলগীয়া হৈ আছে। আৰু এইফালে এইবিলাক চাওকচোন, গোটেই লেতেৰা পেতেৰা হৈ আছে, একদম অৱস্থাই নাই। ব'লকচোন ওপৰলৈ যাওঁ। এইফালে গেট খোলাই নাই, গেটখন পিছত খুলিমগৈ। ৰাতিপুৱা চাওকচোন, ছাগলী আহিলে ক'বা। এখন গোটেই কাঠ লেতেৰা পেতেৰা এনেকুৱা হৈ আছে। সেই তক্তাখিনি কালি ক'ৰবাৰ পৰা আনিলে, আনি পিনি ইয়াত থৈছে, ধুনীয়াকৈ চাফা কৰি থৈছে তক্তাবিলাক। ইফালে চিৰিটো কাম হৈ গ'ল কমপ্লিট। ওপৰত সেইবোৰক চাটাৰিং উঠাই ৰাখিছে। যোৱাকালি ভীমৰ ছাইডবিলাক মাৰিলে, আৰু অলপ চলপ ক'ৰবাত বাকী আছে, সেইখিনি মাৰি পিনি চাটাৰিঙৰ কামটো পূৰা কমপ্লিট কৰিয়ে দিব। আৰু এইকেইদিন মই ভিডিঅ' বনাই নাই থকা, যিহেতু কামটো বৰ লাহে হৈ আছে, তো অকণকৈ দেখুৱাই থাকিবলৈ মন নাযায় কাৰণে একেলগতে ভিডিঅ' কৰিম বুলি আপোনালোকলৈ থৈ দিছিলোঁ। গেটখন খুলি লওঁগৈ আৰু বাহিৰৰ পৰিৱেশটো চাওঁগৈ কেনেকুৱা হৈছে। বাহিৰৰ পৰিৱেশটো চাওকচোন, মানুহ এটাও নাই, খালী। তলৰ পৰা ওপৰতো চাওকচোন কি ধুনীয়া লাগিছে। বহুতে মোক কৈ আছে এফালে ভিতৰৰ ফালে দুটা চিৰি কেলে দিছে। পিছতকৈ ক'ম কি কাৰণত দিছোঁ। যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখুৱাম। তো এনেহে টিংবিলাক লাগি আছে দেই। ঠেল লগাই থৈছোঁ, দেখিছে নহয়। এইটো ঠেল এটা, সেইটো ঠেল এটা লগাই ৰাখিছোঁ। এইখিনি মানে বতাহ যদি জোৰত মাৰে গোটেই ঘৰটো পৰি যাব। ছাইডত একো প্ৰটেকশ্যনেই নাই। ওপৰত যিমান বাঁহ আছিলে, টিং আছিলে, চব খুলি দিলোঁ। তো ছাইডত এইখিনি এনেই প্ৰটেকশ্যনৰ কাৰণেহে আছে। এতিয়া ভিতৰৰ বস্তু যিমান আছে, ৰ'দতো ৰ'দ পাইছে, বৰষুণত তিতি আছে, এনেকৈ আছে। আৰু যিজনে কামটো কৰি আছে সেইজনে কমপ্লিট কৰি দিলেহে আৰু মই এই ঘৰটো ভাঙি দিব পাৰিম। কি ধুনীয়া পৰিৱেশ হৈ আছে। ৰাতিপুৱাই অলপ ৰ'দজাক ওলোৱা নিচিনা হৈছে, আৰু ৰাতিপুৱাই যদি ইমান ৰ'দ ওলোৱা নিচিনা হয় আৰু দিনটোলেতো গম পালে। ৰাতিপুৱা উঠিলোতো হয়, কিন্তু এতিয়া কি কৰিম। দাঁতকেইটা মাজিলোঁ, মুখখন ধুলোঁ, একো কাম বন নাই। চোতালখনকে হাঁহি দিছোঁ অকণমান। কুকুৰাকেইটা ওলাই আহিলে, কিন্তু ধান নাই, সেইকাৰণে ধান দিয়া নাই। আৰু মায়ে কৈছে বোলে ৰ'দজাক নিদোঁতেই ধান অলপ দি দিওঁ, পিছত ৰ'দজাক দিলে মেলি দিম। এতিয়া ধান উলিয়াম আমি। বস্তাখন পাৰি দিছে। ধানটো আমি ইয়াৰ পৰা উলিয়াম। আমাৰ ভঁৰালটো ক'বলৈ গ'লে RCC টাইপ। তলত গৰু ছাগলী থাকে, কুকুৰা চুকুৰা চব থাকে। ওপৰত এইটো ভঁৰাল, ইয়াত আছে ধান। তাৰ পৰা মায়ে মোক ধানটো উলিয়াই দিব, মই ইয়াৰ পৰা নি পিনি তাত ঢালি দিম। ইয়াত উঠোৱা আৰু নমোৱাটো অকণ কষ্ট হয়, কিন্তু বাকী ফালৰ পৰা পূৰা প্ৰটেকশ্যনত থাকে ইয়াত, সেইকাৰণে একো প্ৰব্লেম নহয়। মায়ে জখলা দি ওপৰলৈ উঠি গ'লে, আৰু তেওঁ এতিয়া ধানটো উলিয়াই দিব মোক। তেওঁ ভিতৰলৈ সোমাই গ'ল। মই ইয়াৰ পৰা জখলাখন আঁতৰাই দিলোঁ, নহ'লে নমাবলৈ দিগদাৰ হ'ব যে। এইটো কি ওলমি আছে কওকচোন বাৰু, আপোনালোকে চাই পিনি কওকচোন। এয়া আহি গ'ল ধান। মই এতিয়া ধানবিলাক মেলি লওঁ, তাৰপিছতে দেখাম।
এক্সট্ৰাকৈ ধান নিদিলেও হ'ব। এই ধান উলিয়াই হৈ গ'ল। এইখিনিতে এনেকৈ থৈ দিম, যেতিয়া অলপ ৰ'দ ওলাব ধুনীয়াকৈ মেলি দিব। এতিয়া সেইকাৰণে কুকুৰাই যিমান খাই ল'ব দিছে, তেতিয়া কুকুৰাখিনি পেট ভৰি গ'লে আৰু আমনি কৰি নাথাকে আৰু। সোনকালে ডিম পাৰিবি দেই, চাহ খাবলৈ ডিম লাগে নহয়। এয়া সেই টিংটো দি থৈছোঁ, তাতে টিং দিব, কুকুৰাক ধান চান দিবলৈ লাগে নহয়। সেইটো কাৰণে মায়ে এতিয়া উলিয়াই আহিব। তাৰপৰা মায়ে ভিতৰতে হাৰি আছে। দানা এক বইল লৈ লওঁ আৰু মাছক দি থৈ আহোঁগৈ। বহুত দিন হ'ল মাছক দানাই দিয়া নাই। এয়া চাপৰ লৈছোঁ মই অলপ। এয়া চাপৰ লৈ পিনি গৈ আছোঁ মই মাছক দি দিম। যেতিয়া পূৰা মানে পানী শুকাই এতিয়া চিলিপ খাই পিনি চাওকচোন, বোকা হৈ আছে যে, চিলিপ খাই পিনি অকণমান পৰিয়ে গ'ল। এয়া আবাই নঙলা বান্ধি দিছে, ইয়াত নঙলা পাৰ হৈ আহিলোঁ। এতিয়া ছিজনত ভালকৈ মাছকেইটা খুৱাই বুৱাই অকণমান ডাঙৰ কৰি দিলে, পানী যেতিয়া শুকাই যাব তেতিয়া আৰু আবাই জাল মাৰিব, নহ'লে বৰশী পাম, নহ'লে মুচৰি টানিম। আৰামত মাছ হৈ থাকে। মাছ কিনিবলৈ দৰকাৰেই নাই, যেতিয়াই মন যায় তেতিয়াই খাব পাৰি। সেইজনী বগলী এজনী গুচি গ'ল চাওক। বগলী নহয়, এজনী কণা মুচৰি হয়। সি মানে মাছ খাবলৈ এয়া চাওক, মাছ খাবলৈ ইয়াত বহি আছিলে। সিহঁতি মানে এয়া মাছে একদম তৃপ্তি পাই আছে, দেখিছেনে? সেই মাছে তৃপ্তি পাই থকা দেখি পিনি মানে সিহঁতি মাছ খাবলৈ আহিছিলে। মই অহা দেখি পিনি এতিয়া পলালে সিহঁতি। কিনাৰটো অলপ খহি গৈছে, দেখিছেনে? পূৰা মাছখিনি খেলি আছে চব ৰাতিপুৱাই। মই একেবাৰে কিনাৰলৈ নাযাওঁ, এইডোখৰ পৰাই অলপ আধাটো ছিটিয়াই দিম, আধাটো সিফালে দিম। এই ঘাঁহবিধ হৈ থাকিলে মাছে বৰ ভাল পায়, চাহ পাই থাকে সিহঁতি। এইখিনি এইডোখৰত দি দিলোঁ। মাছবিলাকে এতিয়া পূৰা খাই ভাল পাব। চাওকচোন এইডোখৰত একদম মাছখিনি কেনেকুৱা খেলি আছে। বহুত মাছ জীয়ালে বাই। সেইডোখৰলৈ চাওক, সেইডোখৰলৈ চাওকচোন, এইডোখৰত কেনেকৈ খেলি আছে মাছে। এইডোখৰৰ পৰা এতিয়া মাছখিনি সেই দানাখিনি ওচৰলৈ যাবহে। এইডোখৰলৈ আহি গ'ল পূৰা মাছখিনি। পিছফালৰ সেউজীয়া পথাৰখন চাওকচোন, কি ধুনীয়া লাগিছেনে? সেইফালে আকাশখন ডাৱৰে ঢাক খাই আছে, এইফালে মিহি মিহি বতাহ মাৰি আছে। আৰু এই মুখৰ ডোখৰতে এতিয়া যদি আমি ফাঁচি জালখন পাতি থওঁ বা কিবা এখন মচৰিও যদি টানি দিওঁ, ঢেৰ মাছ লাগি যাব। মাছ খাবলৈ মন গ'লেই হ'ল, ইয়ালৈ আহিলে এইডোখৰত সেই ওপৰৰ পৰা মানে সেইফালে পানীটো মাটিটো ওখ, এইটো চাইডে ডাউন, তো সেইফালৰ পৰা চব পানীবিলাক আহি ইয়াত জমা হৈ থাকে আৰু মাছবিলাক আহি পিনি ইয়াতে থাকে। কি ধুনীয়া পৰিৱেশ, গাঁৱলীয়া জীৱন, সেইকাৰণে বেষ্ট বুলি কয় যে। গোটেই হাবি হৈ আছিলে, সেইদিনাখন চাফা কৰালে। এতিয়াও অলপ হাবি আছে, কিন্তু সেই যিবোৰ ডাঙৰ ডাঙৰ কচু, হাবি, বন এনেকৈ লতা নিচিনা বগাইছিলে, সেইবিলাক প্ৰায় চাফা হৈ গ'ল। এতিয়া কিবা বাৰীখন মুকলি মুকলি লাগিছে। গৰম পানী অলপ পাতি দিছোঁ, খাব লাগিব এতিয়া। জোতাযোৰ ঠিক ঠাক কৰি ল'লোঁ আৰু যোৱাকালি এয়া জোতাযোৰ পলিচ চলিচ কৰাই আনিছোঁ। এতিয়া ধুনীয়াকৈ সেইটো চাফা চাফা কৰি পিনি থৈ দিছোঁ ইয়াতে। হেয়াৰ চাইনাৰ এটা আনি থৈছিলোঁ, আজি এফালে যোৱা কথা আছে যে, অলপ মাইকী মানুহে এতিয়া লগাই মেলি দিলে অলপ দেৰি শুকাবলৈ দিওঁ, তেতিয়াহে চুলিখিনি অলপ চাইনিং কৰিব। ৰেডি হৈ গ'লোঁ। আজি চাহত এয়া অ'টছ লৈছোঁ। সদায় কিবা কিবি নাস্তাবোৰ খাই আমনি লাগে, আজি গাখীৰ অ'টছ দি পিনি খাই দিওঁ। আৰু এইফালে ডিম বইল, এইফালে লাল চাহ, টিপটপ খাই লওঁ। আপোনালোকেও খাই লওক। আমাৰ কচুকুটি বেটি সেয়া দেখিছেনে, পাইপৰ ভিতৰত সোমাই পিনি খেলি আছে তাই। চিন কোনজনী চাওঁ, এইফালে এইফালে চোৱা, ক'তা ইজনী খেলি আছা ন? হ'ব হ'ব, খেলি থাকা, ওলাব নালাগে, খেলি থাকা। খাই লওঁ এতিয়া। আজি ৰাতিপুৱাই ব্ৰইলাৰ অকণ বনাইছিলে, বহুত দিন হৈ গ'ল ব্ৰইলাৰ চইলাৰ খোৱা নাই। তো ব্ৰইলাৰৰ এয়া অলপ গ্ৰেভি নিচিনাকৈ জোল বনাইছিলে। এয়া টিপটপ খাই লওঁ জলপান, আপোনালোকেও খাই লওক। তাৰপৰা বাকী ভিডিঅ'খিনি আগবাঢ়িম। আৰু এইফালে এয়া ধান অথনি উলিয়াইছিলোঁ যে, ধান মেলি মেলি হৈ আছে, ৰ'দ পাব এতিয়া, ৰ'দত শুকাব। আৰু এয়া এতিয়া মিস্ত্ৰীলৈ চাহ লৈ যাওঁ। আজি 5জনে কাম লাগি আছে,
যোৱাকালিৰ পৰা বহুতখিনি মিস্ত্ৰী দিছে কাম লাগিবলৈ। আজিও তেনেকৈ 5জন দিছে। তো বলক আজি ওপৰখনো দেখাওঁ আৰু এতিয়া চাহকণো দি আহোঁ। হেল্ল' গাইজ, এয়া মোৰ মাইকী মানুহজনীয়ে মোৰ কাৰণে বনবিটা লৈ আহিছে। আমি এতিয়া মাইকী মানুহজনীয়ে ময়ে বনবিটা খাম। সৰুতে খাই নাপালোঁ যে, সেইকাৰণে এতিয়া বনবিটাটো খাই লওঁ। আপোনালোকেও খাই লওক দেই। ৱাশ্বিং চেণ্টাৰলৈ গাড়ীখন লৈ আহিছোঁ, অকণ ধুৱাই লওঁ। আজি এফালে যাব লাগিব নহয়, ইয়াত ধুৱাবলৈ দি থৈ যাম। এতিয়া মই ধুৱাই দিলোঁ, পূৰা টিপটপ হৈ গ'ল। এইটো সেই নালাগে ডাইৰেক্ট তাকে চেক কৰি চাই লওঁ। এনেও এইখিনি পুৰণাখিনিটো উলিয়াই দিয়ে হয় না? ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেই। যিহেতু এফালে যাম মই এতিয়া স্পেচিয়েল জেগা এটাত, লগত আৰু এজন যাব। ময়ো ওলালোঁ এতিয়া। এতিয়া যাওঁ আৰু ওলাইছোঁ, আৰু এজন মোৰ লগত যাব। আমি এতিয়া নাগাৰা পাই গ'লোহি। নাগাৰাৰ পৰা আমি এতিয়া ফেচুৱালৰ ৰাস্তালৈ যাম। এতিয়া কাকজান বাগান পালোহি। এইটো চলাৰ পেনেলটো চাওকচোন, কি মজাকৈ লগাই ৰাখিছে। কাকজান বাগানখন আগতে বহুত ধুনীয়া কৰি দিলে। ঝাও বনবিলাক চাওকচোন, কি মজা লাগিছে। এয়া আহি পালোঁ আমি এতিয়া মেলেং। মেলেং যায়, তো বৰ ধুনীয়া বনাই দিলে ৰাস্তাটো। বহুত দিনৰ মূৰত আহিছোঁ। আৰু 1.5 কিলোমিটাৰ গ'লে মানে আমি হাইৱে উঠি যাম আৰু হাইৱে পাবলৈ হ'লোঁ। তেওঁলোকে কাম বন ছুটি কৰি পিনি এতিয়া ঘৰলৈ বুলি গৈ আছে। এতিয়া আমি হাইৱে উঠি গ'লোঁ। এইটো পেট্ৰল পাম্প, আৰু এইফালে আমি এতিয়া মেইন হাইৱে দি গৈ আছোঁ। এইটো নাইৰা পেট্ৰল পাম্প পালোঁ আমি এতিয়া। আমি এতিয়া অভাৰব্ৰিজত উঠিছোঁ। এতিয়া আকৌ এখন ফ্লাইঅভাৰত উঠিম আমি। আমি আহি পাই গ'লোঁ অপুলেঞ্চ ৰেজৰ্ট। এতিয়া আমি সোমাই যাম। নজুলকা আহিছে, কি ধুনীয়া ভিউ। এই আমাৰ নজুলকা। মোক সেইডোখৰলৈ যাবলৈ কৈছে, ফটো মাৰিব। এজনে পানী দি আছে। সেইখিনি ঘাঁহখিনি চাওকচোন, কি মজাকৈ ধুনীয়াকৈ ঘাঁহখিনি হৈছে। আৰু এইটো মেইন হাইৱে লগত লাগি আছে চব। অপুলেঞ্চৰ ভিতৰলৈ সোমাই আহিলোঁ। এণ্ট্ৰেঞ্চটো চাওকচোন, কি মজা। ফৰ্চুনাৰ হৈ চাওক। যোৱাবাৰ আহিছিলোঁ তেতিয়া এখন গ্ৰীণ কালাৰ পাইছিলোঁ ইয়াত, মজা লাগিছিলে। আৰু এখন মাৰ্চিডিছ C200 আল্টিমেট লাগিছে। আমাৰ এয়া বাইকখন ইয়াত আমি পাৰ্কিঙত লগাই দিলোঁ। এয়া আমাৰ নজুলকা আহিছে মোৰ লগত। আমি এতিয়া সোমাই যাম ভিতৰলৈ, আৰু কি কাৰণত আহিছোঁ ভিতৰলৈ গৈ পিনি ক'ম দেই। বাথৰুমটো চাওকচোন, কি চালিয়া। আমাৰ নজুলকা ফ্ৰেছ হৈছে। তুমি ইয়ালৈ আহিছোঁ বুলি গম পাইছিলা জানো? হে, নজুলকা ইয়াৰ পৰা ফ্ৰেছ হৈ আছে। চালিয়া লাগিছে কিন্তু দেই তোমাক। হে
আজি ইয়াত মিটিং আছে, সেইকাৰণে আমাক ইনভাইট কৰা হৈছে ইয়ালৈ। এয়া এৰেঞ্জমেণ্ট কৰি আছে, আমি এতিয়া অকণ বাহিৰতে ৰ'ম। মেইন ষ্টেজটো সেইটো, আৰু এইফালে আমাৰ কাৰণে খানা চানা ৰেডি কৰা হৈছে। আপোনালোকৰ কেতিয়াবা পাৰ্টি চাৰ্টি কৰিবলৈ মন গ'লে ইয়ালৈ আহিব পাৰে, বৰ ধুনীয়া ৰেষ্টুৰেণ্ট হয় এইখন। লগতে আপোনাৰ ৰুমো পাই যাব থাকিবলৈ। চাওকচোন স্পেচটো কিমান ডাঙৰ এৰিয়া। এইফালে ছাইডটো বনাই আছে, ফ্ৰণ্টটো কমপ্লিট হৈ গ'ল। এইফালে এইটো গাৰ্ডেন স্পেচটো চাওকচোন কি মজা লাগিছে। বহি দিলোঁ আৰু মিটিঙত। এতিয়া এইফালে মানুহবিলাক অহা যোৱা কৰি আছে। এজন চাওক ফৰেনৰ পৰা আহিছে এজন। নজুলকাক মই নজনোৱা নেমেলাকৈ লৈ আহিলোঁ আজি ফুৰাবলৈ, আৰু এতিয়া আমি পূৰা এয়া ছাতিৰ তলত টিপ টপ বহি আছোঁ। এইফালে এটা টেণ্ট আছে, এই টেণ্টটো কেনেকুৱা চাব দেই। এয়া আমাৰ নজুলকা বহি আছে, অৰ্ডাৰ দি থৈছে খাবলৈ, এতিয়ালৈকে দিয়াহি নাই আৰু। হৈ গ'ল মেইন এণ্ট্ৰেঞ্চ। এইফালে আমি সোমাই যাম মিটিঙৰ কাৰণে। আপোনালোকে গম পাইছে চাগে, এইবোৰ ষ্টাৰ চিমেণ্টৰ মিটিঙৰ কাৰণে আমি ইয়াত আহিছোঁ আজি। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব বাকীখিনি। নোটপেড এখন দিছে, নোটপেডখনত লিখিবলৈ দিছে আমাক। एक छोटा सा हमारा गमछा देना है जिसको गमछा कहते हैं। सो विल टेक अ नेम। तो यहाँ पे जितने भी नाम लिखे हैं मैं इनकी शॉप का नाम बताता हूँ। सो आर पीपल विल कम टू योर प्लेस। ओके, चंदन बोरवा, चाची हार्डवेयर, कमलापति एंटरप्राइज, গামোচা পিন্ধোৱা অনুষ্ঠান হৈ कानू আছে। सप्लायर, মোকো এখন গামোচা পিন্ধাই দিলে আহি পিনে। कानू सप्लायर। নমস্কাৰ সকলোকে। আমাৰ ষ্টাৰ চিমেণ্টৰ তৰফৰ পৰা ইয়াত উপস্থিত আমাৰ ৰাইজিং ষ্টাৰ ইয়াৰ সকলো ইয়াত উপস্থিত আছে, বিভিন্ন জেগাৰ পৰা ইয়াত আহিছে। আপোনালোকে ইয়াৰ মূল্যৱান সময়ৰ কাৰণে অনেক ধন্যবাদ। ফাৰ্ষ্ট অফ অল মোৰ নাম সুন্দৰ কৃষ্ণ, মই এগ্ৰিকালচাৰ প্ৰফেচনেল যোৰহাটৰ। মোৰ লগত মোৰ মালিক আছে, মোৰ বছৰ আছে। তো ছাৰ এণ্ড আজম সুভাষিস ছাৰ আমাৰ আৰএছএছ ছাৰ হয়, আৰু নিৰঞ্জন মণ্ডল এছএম ছাৰ হয়। তো আজি আমাৰ ইয়াৰ মিটিংখনৰ মেইন উদ্দেশ্যটো হ'ল কি, আমি আমাৰ আজম বহুত চিনি পায় কি মোৰ কলিগা হয়, আৰু এজন আমাৰ আছে কিশোৰ বুলি, তাৰ আজি দেহাতৰ টিম মই কলিগা দি নাই, আৰু আমাৰ বিকাশক চলি চিনি পায়, মোৰ পুত্ৰ হয়। মানস আমাৰ টেকনিকেলৰ মানস হয়, বহুতে চিনি পায়। তো মই এইটো ক'ব খুজিছোঁ, আজি মিটিংখন কৰাৰ মেইন উদ্দেশ্যটো হ'ল কি, আপোনালোকৰ লগত এটা ইন্ট্ৰডাকশ্যন কৰাৰ। बहुत दिन सबको एक साथ तो मिला नहीं, वहाँ पर लोग मिल लेते हैं। तो ये सोच के हम लोग इस प्रोग्राम को अरेंज किया है। तो इसका बैंड सुपर प्रीमियम बैंड एकमात्र सीमेंट कंपनी के पास ही है। हम आपको पूछेंगे। ভালে আছোঁ। এতিয়া মোৰ যোৰহাটৰ এটা কাষ্টমাৰৰ পৰা এটা স্কিম চলি আছে। এই আমাৰ নজুলকা, এইফালে চোৱা, নজুলকা বৰ হৈ গৈছে, ৰাতি 9টা বাজিলে এতিয়া। এইফালে মানুহ গেডাৰিং লাগি আছে, মিটিং শেষে হোৱা নাই। মিটিংখন ভাল লাগিছে এটেণ্ড কৰি, নজুলকা খালি বৰ হৈ গৈছে। নজুলকা একো বুজি চুজি পোৱা নাই আৰু, খালি আৰু মানুহখিনিক চাই আছে আৰু। জয় শ্ৰীৰাম হাৰ্ডৱেৰ ইলেক্ট্ৰিকেল, নবীন হার্ডওয়্যার ইলেকট্রনিক্স, SIG हार्डवेयर दादा
ডিনাৰটো ৰেডি হৈ আছে, খাই ল'ম এতিয়া চবেই। ডিনাৰৰ কাৰণে চবেই লাইন লাগি আছে, স্পেচিয়েল ডিনাৰ। ডিনাৰ ৰেডি, মই ডিনাৰ লৈ ল'লোঁ পূৰা। এইফালে আমাৰ নজুলকাই লৈ ল'লে, এইটো নজুলকা টিপ টপ। এতিয়া আমি খাই লওঁ, শেষ। এতিয়া আমি ওলাই যাওঁ। আজিলৈ ইমানটোতে অপলেঞ্চত শেষ। এতিয়া ৰাতি বাজিলে 10টা আৰু ভিউটো চাওকচোন। এতিয়া মই নজুলকা মোৰ আগে আগে গৈ আছে। এইফালে চাওঁ নজুলকা কিবা কিবি পালে নজুলকাই। যাওঁগৈ। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰাতি ভিউজটো চাওকচোন, কি মজা লাগিছে। এইখনে অকল অপলেঞ্চ ৰিজৰ্ট। এইটো ঝৰ্ণাটো চাওকচোন, কি মজা লাগিছে। এতিয়া কালাৰ চেঞ্জিং লাইট দি থৈছে ইয়াত, কালাৰটো চেঞ্জ হৈ থাকে। এখন অকল অপলেঞ্চ ৰিজৰ্ট। এই আমাৰ নজুলকা। আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ।